এয়া আমাৰ বনলবৈ চাউল লৈছে ভাওনালে বুলি এইফালে আমাৰ তিলা বাই চব পাই নি বস্তাত ভৰাইছেগৈ সেয়া মিনু নবৈ এয়া আমাক খুই দিওঁ তুলু মাহীয়ে পুৰা চাই দিছে দেই এনে মই লুলুকাই নব চাওঁ নব চাউল লৈছে দেই এই চেগতে নবহঁতলে অশেষ ধন্যবাদ জনাইছোঁ ইমানখিনি যে সহায় কৰি দিছে তেওঁলোকে এয়া চাওক মই গা ধুই অহা আগতেই ল'ৰাই কুকাৰতে ভাত দি থৈ দিছে আলুগুটি দি থৈ দিছে খাওঁ বুলিলে খাব পাৰি যেনিবা দায়িত্ব দিলে সিহঁতেও যে কিবা এটা কাম কৰিব সেইটো সঁচা কথা এনেই আমি ভবা হয় যে একো নকৰে কিন্তু কৰে এটা এইটো কুকাৰতে ভাতটো পাতি দিলে মই লাহে লাহে সিহঁতক দুটা এটা কাম শিকাইছোঁ আচলতে ভাতকেইটা এনেকৈ পাতিব লাগিব এনেকৈ এইখিনি কথা ডাঙৰ ল'ৰাটোৱে এয়া ভাত পাতি দিলে এয়া চাওক তেতেলী কালি ওচৰৰে মানুহ এজনে তেতেলী দিলেহি এয়া এইখিনি তেতেলী তেওঁলোকৰ ঘৰতে আছে বোলে এয়া আনিলে আমাৰ সোণটিয়ে এয়া গুচাইছে মই কৈছোঁ বাকলিখিনি গুচাই কৰি এনেকৈ থৈ দেখোন বোলো মই ভৰাই থ'ম ভালকৈ এয়া দেখিছেনে এয়া কোমল চাউল জাৰি কৰি ইয়াতে ভৰাই থৈ দিছে নবৌহঁতে জাৰি দিলে কালি এইফালে এয়া বাচন ৰাতিপুৱা মই এইখিনি শৰাই বটা ঘটি এইখিনি মই ধুলোঁ বাতিখিনি আগতীয়াকৈ ধুলোঁ যেনিবা এইখিনি ধুবলৈ আছিলে এইখিনিও ধুই পেলালোঁ এতিয়া সময় পালে আচলতে কামখিনি কৰি থাকোঁ এনেকৈ অলপ অলপকৈ কৰি গৈ আছোঁ আৰু আমাৰ শুনো কেনেকৈ শুই আছে চব মই নাই ল'ৰাটো এনেকৈ শুৱাই থৈ দিছে চোফাৰতে শুৱাই দিলে মই গা ধুই অহা দেৰি হৈছে গতিকে তাৰপাছতে টোপনি গ'ল ইয়াতে শুৱাই থৈ দিছে ককায়েকে গা পা ধুই কৰি আহি 1 কাপ ফুল চাহ লৈ লৈছোঁ কটা বিস্কুট গুড় লৈ লৈছোঁ দেখিছেনে পানী বহুত পিয়াহ লাগিছে গৰম পানী খাই পিনি লৈছিলোঁ আগতীয়াকৈ এতিয়া চাহকাপ খাই দিওঁ এটা বৈয়াম দিছে দোকানৰ পৰা কাৰণ এতিয়া মিঠৈ চিঠৈ বনাব লাগিব এতিয়া এনেকুৱা বৈয়ামত ভৰাই থ'ব পাৰিম বস্তুখিনি ভৰাই কৰি ল'ম ঘৰত আচলতে কিবা কিবি কাম ভাগ যদি পতা হয় মানুহ বহুত ব্যস্ত হ'ব লগা হয় সকলোতে আমাৰ ঘৰত মানে সকলো ব্যস্ত দাদা কাম কৰা মানুহজন আছে তেওঁ মানে ইমানেই ব্যস্ত হৈ আছে দাদা এতিয়া মিলটো আছে মিলটোতে ধান কুটাবলৈ আহিছে এতিয়া উপায়ো নাই ধান কুটাই নিদিলেও কাৰণ তেওঁ সেইটো এটা লৈছেই তেনেকৈ ধান কুটাম বুলি এওঁ দোকানত তাৰ মাজতে যিকোনো কাম কৰিছে আৰু মই লাগি আছোঁ ঘৰত এনেকৈ ল'ৰাকেইটা বা ল'ৰাটো চাই দিছে সেইটো অকণ ভাল হৈছে তাৰো কষ্ট হৈছে কালি আচলতে মই ধান চাউল জাৰিবলৈ মানুহ আহিলে ন যেনেকৈ ব্যস্ত হৈ গ'লোঁ তাক তেনেকৈ সিফালে পঠিয়াই দিলোঁ হাফ পেণ্ট চোলা পিন্ধাই পঠিয়াই দিলোঁ লং পেণ্ট পিন্ধাবলৈ থাকিলে তেনেকৈ পঠিয়াই দিলোঁ তেওঁ প্ৰথম যেতিয়া পঠিয়াইছিলোঁ মানে গৰম হৈ আছিলে অকণমান আৰু মই আনিবলৈ যোৱা নাই মই ভাবিছোঁ আহিব ভাবি আছোঁ মোৰ কামকেইটা কৰিবলৈ চাইছোঁ ৰাতিলৈ এনে কাহ মাৰিছে পানী লাগি গ'ল ঠাণ্ডা সোমালে তাৰমানে এটা সেই তেনেকুৱা এফালে মন দিলে এফালে নহয় আচলতে কাম বন থাকিলে ল'ৰাটোলৈ মন দিয়া নহয় বেয়াও লাগিছে ৰাতি এতিয়া এইকেইদিন তেনেকৈয়ে থাকিব তাকে ভণ্টিক কৈছোঁ কিন্তু আহিবিচোন ল'ৰাটোকে অকণমান চাব পাৰিবি তেতিয়া মানে মোৰ অকণমান সুবিধা হয় তাই মাজে মাজে তাক খুৱাই থাকিব পাৰিব মোৰ এতিয়া ইফালে মন দিবা নে সিফালে মন দিবা দিগদাৰ হৈ যায় বহুত দিগদাৰ হয় সেই তেনেকৈ চলিব লাগিব আচলতে এইকেইদিন আৰু পাৰ কৰোঁ আৰু নমস্কাৰ মই ৰেণুৱে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ আশা কৰোঁ ভালে আছে কুশলে আছে সকলোৱে মোৰো ভালেই আমাৰ ঘৰত সকলোৱে ভালেই বাৰু বৰ্তমান অলপ ব্যস্ত হৈ আছোঁ আৰু কাৰণ ভাওনা ভাগ ওচৰ পালেহি কি কৰোঁ কি নকৰোঁ আচলতে সেইখিনিৰ ওপৰতে মই ভিডিঅ'বোৰ দি আছোঁ আৰু অন্য ক'তো গৈ মেলি কিবা কিবি দিব পৰা নাই সেইখিনিতে দি আছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ঠিক আছে কি নাপাইছে নাজানো মানুহ মই আগবঢ়াইহে আছোঁ ভুল হ'লে আচলতে কৈ দিব যে এনেকুৱাখিনি কৰিব নালাগে আপোনালোকে যদি আঙুলিয়াই দিয়ে মোৰ সেইখিনি অলপমান সুবিধা হ'ব আপোনালোকে ভুলখিনি শুধৰাই দিব যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ যিসকলে নতুনকৈ চাইছে তেওঁলোককো জনাইছোঁ অশেষ ধন্যবাদ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগবাঢ়ি যোৱাত সুবিধা হয় আপোনালোকৰ অকণমান মৰম আৰু সহায় পালে
মই আগবাঢ়ি যোৱাত সুবিধা হ'ব, সেয়ে আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। আচলতে এই ভিডিঅ'সমূহ আচলতে মোৰ স্মৃতি হিচাপে ৰাখিবৰ কাৰণেও আগবঢ়াই আছোঁ। প্ৰথমতে মোৰ লক্ষ্য সেইটোৱে যে মোৰ স্মৃতিখিনি ইয়াতে জীয়াই ৰাখোঁ, সেই উদ্দেশ্যে ভিডিঅ'সমূহ দিবলৈ লৈছোঁ, দি আছোঁ। আপোনালোকে যেতিয়া মৰম দিয়ে আচলতে তেতিয়া ভাল লাগে, যেতিয়া আপোনালোকে লাইক কৰে, কমেণ্ট কৰে, ছাবস্ক্ৰাইব কৰি দিয়ে মোৰ চেনেলটো, সঁচাকৈ তেতিয়া মনটো ভাল লাগে আৰু পিছৰ ভিডিঅ'খিনি বনাই যাবলৈ মনটো আৰু উৎসাহিত হওঁ। সেয়ে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব, ভাল বেয়াখিনি দেখুৱাই দিব। ঘৰখনৰ আচলতে ইমান কামৰ মাজতো যে ভিডিঅ' কৰাটো সম্ভৱেই নহয়। আগত যে মই ফটো কপি মাৰিবলৈও ইমান টান পাওঁ নহয়, মোৰ কাম আছে তেনেকৈ কৰি থাকোঁ। কিন্তু এতিয়া এটা অভ্যাস হৈছে কি, কিবা এটা কাম কৰি থাকিলেও লগতে ফোনটো আনি ভিডিঅ' এটা অকণমান ক্লিপ এটা ৰখাটো এটা হেৰি এটা হৈ গৈছে, দৈনন্দিন গতানুগতিক এটা মানে হেৰি হৈছে। সেইটো কাৰণে লৈ আনো ফোনটো আনি পিনি অকণমান ভিডিঅ' কৰি আপোনালোকক এনেকৈ আগবঢ়াই আছোঁ। আৰু নহ'লেতো এগৰাকী বোৱাৰী হিচাপে ইমান কামৰ মাজত এনেকৈ ভিডিঅ' কৰাটো বহুত অসুবিধাই হয়। তথাপিতো ভিডিঅ' কৰিবলৈ যাওঁতে কিছুমানে কয় থ ইমান কাম আছে, এইবোৰ বয়াই নাথাকিবি, তেনেকৈ কয়। আচলতে মোৰ সেইটো কথা ইমান গাত নালাগে। আজি মানে ঘৰখনৰ কাপোৰখিনি প্ৰায়ে উলিয়াই দিছোঁ। গোটেইকেইটা ৰুমৰ উলিয়াব পৰা নাই, কিন্তু ককাইদেউ আৰু আমাৰ ৰুমৰ কাপোৰখিনি চবখিনি ধুই দিছোঁ আৰু উলিয়াই দিছোঁ। এনেকৈ থৈ দিছোঁ আৰু অলপমান পানী দুনি ছিটিয়াই দিছোঁ। আচলতে ঘৰখন অকণমান পানী দুনি ছিটিয়াই শুচি কৰি দিলে তেতিয়া মনটো ভাল লাগিব, সেইবাবে এইখিনি সকলো কৰি দিছোঁ। আৰু এইখিনি বেঙেনা কুটি লৈছোঁ, বাকলিবোৰ পাতলকৈ চৌকি ল'লোঁ, চৌকি এনেকৈ কুটি পানীত তিয়াই থৈছোঁ। এয়া কাৱৈ মাছখিনি আচলতে আছে, শ'ল মাছো আছে। সোনকালে খাই পেলাব লাগে এইখিনি, যিহেতুকে অহা শুক্ৰবাৰলৈ আমাৰ নাট খুলিব। নাট খোলাৰ পাছত আমি যিহেতুকে বইলেই খাম, বইল খালে মানে এইখিনি মাছবোৰ থাকি যাব, খাই শেষ কৰিব লাগে। এয়া বিলাহী লৈছোঁ, বেঙেনাৰ লগত দি দিম। দাইলতে আলুগুটি দি থৈছোঁ, আলুগুটি বেঙেনা। এয়া ইয়াতে বেঙেনাখিনি ভাজিম। এতিয়া ভাত খাবলৈ উলিয়াই ল'লোঁ। ককাইদেৱে খাই গ'লেই, এইফালে আমাৰ ল'ৰা দেখিছে ভাত নাখায়, ঘূৰি ফুৰিছে। আমাৰ দীপালি নবৌ ওপৰ হাৰি দিছে চব। দীপালি নবৌ অলপ মানে মকৰা জাল আছে, সেইটো কাৰণে দীপালি নবৌক কৈছোঁ বোলো অকণমান ওপৰ অকণ এৰুৱাই দিয়কচোন। চফাই হৈ আছে বাৰু, তথাপিতো চুকত অকণ আছে, সেইখন বোলো অকণমান চাফা কৰি দিয়ক। এয়া কৰি দিছে চব দীপালি নবৌৱে। এইপিনে আমাৰ অকণমান দিলে চব তাক লাগে, সেইডাল লাখুটিডাল। এইফালে আমাৰ কলগাপ দিছে, এই দুটা মাছৰ কাৰ্টুনত, এই দুটা আৰু এটা আছে এইফালে থৈ দিছে। এইখিনি কলগাপ দিয়া হৈ গ'ল। আৰু কাপোৰ কানিখিনি মেলিছিলোঁ, গোটেই লেপ তুলিখিনি, এতিয়া সেইখিনি লাহে লাহে সোমোৱাই আছোঁ। অলপমান বিচনাবোৰ পাৰি কৰি বেড কভাৰ পাৰিছোঁ। এনেকৈ কাপোৰবোৰ ইয়াতে এতিয়া গোটাই থৈ গৈছোঁ। আৰু তাৰপিছতে দাদাৰ ৰুমটো এইবোৰ গোটেই কাপোৰ কানিখিনি আনিলোঁ, আনি কৰি এনেকৈ থৈছোঁ। আৰু মতা মানুহ থকা ৰুম নহয়, ভণ্টি আৰু ককাইদেউ গোটেইখন বিশৃংখল হৈ যায়। মাজে মাজে এনেকৈ চাফা কৰি দিওঁ, চব সময়তে নোৱাৰোঁ আচলতে সেইখিনি কৰি দিব। ল'ৰাটো লৈ থকাৰ কাৰণে অসুবিধা হয়, সেইবাবে এতিয়া দেউতাকৰ ওচৰত ল'ৰাটো থৈ আহিলোঁ। থৈ আহি বোলো মোৰ কাপোৰ কানিখিনি ভৰাই লওঁ, আপুনি বোলো হেৰি কৰক, ল'ৰাটো লৈ দিয়ক। ল'ৰাটো লৈ দিছে, মই এতিয়া সামৰি আছোঁ বস্তুখিনি। সেইটো আমাৰ বৌদিকটো ভণ্টিয়ে ইয়াতে আচলতে ইয়াক পঢ়িবলৈ দিছোঁ, সি পঢ়ে ইয়াতে। এইটো ৰুমলৈ মানে তেনেকৈ মানুহ অহা নহয়, মাজৰ ৰুমটোতে চোফা থোৱা হয় যে, তাতে মানে হেৰি হয় মানুহজনো বহা হয়। ইয়ালৈ বেছিকৈ অহাই নহয়। এইটো আমাৰ নবৌ চোফাৰ আছিলে, এখন বিচনা এনেকৈ থৈ দিছোঁ। এইফালে আমাৰ দেউতা, দেউতাৰ আগৰ ফটো এয়া। এইখিনি ওপৰখিনি সাৰা কৰা হৈ গ'ল, দীপালি নবৌৱে সাৰি দিলে, জোনটিয়ে গোটেই তলখন সাৰিলে। সাৰি কৰি মই মুচিম এতিয়া। এইখিনি কাপোৰ কানিখিনি কোবাই পেলাই পাৰিয়ে লৈছোঁ, ঘৰটো মুচিমহে। এইখিনি এতিয়া চিজিল কৰি লৈছোঁ আৰু এনেকৈ কৰি আছোঁ আৰু কামখিনি। এয়া চাহ বনালোঁ লিকুইড গাখীৰৰ সৈতে। আমি 4জন আছোঁ এতিয়া, 4 কাপ। মইনা ভণ্টি গ'ল কমাৰ বন্ধা। চাহ বনালোঁ, এতিয়া খাম। আৰু এটা উঠি আছে, তাকে লৈ লৈছোঁ এনেকৈ ধৰি এনেকৈ চাহকাপ বনালোঁ। আৰু আজি ভিডিঅ'টো দিনটো
ব্যস্ততাখিনিৰ ওপৰতে ভিডিঅ'টো বনালোঁ আচলতে। দেখিছে ক'ত উঠিছে নামা। দিনটোৰ ব্যস্ততাখিনিকে আচলতে আজি ভিডিঅ'টোত আগবঢ়ালোঁ। কিবা এটা কাম পাতিলে আচলতে মনত কিমান ব্যস্ত কি কৰিবলগীয়া হয় সেইখিনিকে ইয়াতে সাঁচি ৰাখিলোঁ। ল'ৰা সেইপিনে কিবা কিবি পতং পেলাইছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে মই নয়নমণি আপোনালোকৰ পৰা লৈছোঁ বিদায়। আজিলৈ আহোঁ, বাই বাই।